শদিয়াৰ পৰা ধুবুৰীলৈ কিডনী গেঙৰ বৃহৎ নেক্সাছ জাগিৰোডত আটক ৰমেন মেধি নামৰ আন এটা কিডনী সৰবৰাহকাৰী ধৰমতোলত কিডনীৰ নিষিদ্ধ ব্যৱসায় চলাই আটক হোৱা লিলিমাই বড়ো আৰু মুকুল বড়োৰ পিছত এইবাৰ আটক ৰমেন মেধি নামৰ আন এটা কিডনী সৰবৰাহকাৰী পিছে কিডনী গেঙৰ মাষ্টাৰ মাইণ্ড কোন কিডনীৰ এই নিষিদ্ধ ব্যৱসায় ধুবুৰীৰ পৰা পৰিচালিত কৰে প্লাৱন বৰঠাকুৰ নামৰ এইটো কালপ্ৰিতে দীৰ্ঘদিনীয়া জাগিৰোডৰ ধৰমতোলৰ দৰিদ্ৰ পৰিয়ালক টাৰ্গেট কৰি আটক হোৱা ৰাজেশ পোদ্দাৰ নামৰ আন এটা সৰবৰাহকাৰীৰ সহযোগত প্লাৱন বৰঠাকুৰে ধৰমতোলত জাল পাতিছিল কিডনীৰ নিষিদ্ধ বেহাৰ মোক অভিযুক্ত বুলি কৈছে মই মানিছো কিন্তু মোৰ ইয়াত ভুল অকণো নাই মইতো প্ৰুভ কৰি দেখাম আৰু কোন জড়িত আছে কোন মানুহ জড়িত আছে মই মানে আপোনাৰ পলৱন বৰঠাকুৰ ৰাজেশ কিন্তু সকলোৱে স্পষ্ট হনুমান বৰঠাকুৰ আৰু কি বুলি কৈছে পলৱন বৰঠাকুৰ ইয়াৰ আগতো এজন ল'ৰাই কৈ গৈছে পলৱন বৰঠাকুৰ আৰু ৰাজেশ পোদ্দাৰ বুলি ল'ৰাজনৰ নাম কৰ হয় তেওঁলোক কৰ হয় এজন মৰিগাঁও আৰু এজনৰ ধুবুৰীত ঘৰ আপোনাৰ কাৰ লগত সংযোগ আছিলে আপোনাৰ কাৰ লগত সংযোগ জিএমচিৰ বিষয়ে মই নাজানো আপোনাৰ লগত কোন জড়িত আছে মৰিগাঁও কোন জড়িত আছে মৰিগাঁও আপোনাৰ ৰাজেশ পোদ্দাৰ বুলি ল'ৰাজন আছে ৰাজেশ পোদ্দাৰ আৰু আপুনি কাক নি পেলাই তেওঁলোকক সঞ্জাই দিছিলে কেইবাজনকো যেতিয়া লৈ যায় গুৱাহাটীৰ কাক দিয়ে এনেকৈ কাকো দিয়াগৈ নাই ইতিমধ্যে জাগিৰোড আৰু মৰিগাঁও আৰক্ষীয়ে লাভ কৰিছে এই বৃহৎ নেক্সাছৰ সৈতে জড়িত বহু তথ্য এতিয়া তদন্ত চলি আছে আৰু ইণ্টাৰোগেশ্যন চলি আছে एतियालों की हमें जितना पता चला है बहुत सारे लोगों का अगर हुआ है नहीं हुआ है ये सब का इन्वेस्टिगेशन चल रहा है और इसका अगर कौन लोकल कांटेक्ट है इनका क्या नेटवर्क है इसका भी इन्वेस्टिगेशन चल रहा है और जितना भी जो ऑर्गन ट्रांसप्लांटेशन होना है इसका एक स्टेट ऑथराइजेशन कमेटी है जो असम स्टेट लेवल पे है इनका चेयरमैन जो कॉम्पिटेंट अथॉरिटी है उनसे भी हमने कांटेक्ट किया है ये पता करने के लिए कि जितना भी अभी हो चुका है ये लीगल तरीके से हुआ है क्या क्या डॉक्यूमेंट सबमिट किया है किसके ऑथराइजेशन पे ये हुआ है तो अभी इन्वेस्टिगेशन बहुत प्रिलिमिनरी स्टेजेस में है तो इन्वेस्टिगेशन के बाद ही बाकी डिटेल्स पता चलेगा एक महिला और एक मेल पर्सन মানৱদেহ অংগ সৰবৰাহৰ এই কাহিনীয়ে জোকাৰিছে সমগ্ৰ ৰাজ্য বিৰোধী দলৰ দলপতিয়েও সদনত উত্থাপন কৰিলে অবৈধ কিডনী সৰবৰাহৰ প্ৰসংগ যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ আগতে এনেকুৱা হৈছিল বিভিন্ন মানুহক প্ৰলোভিত কৰি তেওঁলোকৰ অংগ অন্য ব্যক্তিয়ে লৈ যায় তাৰ পিছত আমাৰ কোনবিলাক মানুহৰ অৰ্গেন ট্ৰান্সপ্লান্ট কৰিব পৰা যাব তেওঁলোকৰ কি সন্মতি লাগিব কেনেকুৱা ধৰণৰ এনঅ'চি লাগিব এই গোটেইখিনি লৈ পেলাই ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিলে আমাৰ ৰাজ্যতো সেই আইন বলবৎ হৈ আছে তাৰ পিছতো কেনেধৰণেৰে আমাৰ বৰ্তমানৰ এগৰাকী মন্ত্ৰীৰ সমষ্টিৰ ধৰমতোলৰ পৰা মানে ইমানখিনি মানুহে কলিকতাত গৈ নিজৰ আৰ্থিক দৈন্যতাৰ বাবে নিজৰ শৰীৰ বিক্ৰী কৰিব লগা হৈছে শৰীৰৰ অংগ বিক্ৰী কৰিব লগা হৈছে এই কথাটো যথেষ্ট চিন্তনীয় ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ